हेलो फ्रेंड्स, सरलीकरण बा मान निर्णयकৰণৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। আসাম পুলিশ আৰু গ্ৰেড 4 এক্সামৰ কাৰণে কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয়। সক আমি বেসিকৰ পৰা আৰম্ভ কৰিম, কনসেপ্ট ক্লিয়াৰ হৈ যাব ইয়াৰ পৰা। সক 60 / 3 + -2 - 5 * 4 মান কিমান? সৰল কৰা বা মান নিৰ্ণয় কৰা এনেকুৱা টাইপৰ কোৱেশ্চন হয়। তো 60 / 3 ইয়াতে প্ৰথমতে আমাৰ যেটো ফৰ্মুলা আছিল বডমাস BOD MAS এইটো ফৰ্মুলা আমি সকলোৱে জানো। ব্ৰেকেটৰ কাম প্ৰথমে কৰিব লাগিব। তো অফ বা ৰ দিয়া থাকিলে কৰিম, এটো ইয়াতে অফ বা ৰ দিয়া নাই। ডি ডিভিজন হৰণ, M মাল্টিপ্লিকেশন পূৰণ, এডিশন যোগ আৰু সাবট্ৰাকশন বিয়োগ। ওকে, সো ইয়াতে প্ৰথমে ব্ৰেকেট, ইয়াতে ব্ৰেকেট আছে, ব্ৰেকেট বা বন্ধনী কামটো কৰিব লাগিব। সো ডাইৰেক্ট লিখো 60 ডিভাইড কিমান আছে 3 লিখিম প্লাস -2 - 5 কিমান আহে -7। ওকে, into 4 কাৰণ ইয়াতে 2 ৰ আগত মাইনাস 5 ৰ আগত মাইনাস, সো -2 - 5 কিমান আহিব -7 into 4। এতিয়া ব্ৰেকেটৰ কাম আৰু বাকি আছে। সো 60 ডিভাইড 3 প্লাস মাইনাসে কি হয় -7 into 4। ওকে, এতিয়া সব ব্ৰেকেটৰ কাম হৈ গল। অফ ইয়াতে নাই। ডি ডিভিজন হৰণ 60 হৰণ 3, 60 ক 3 দি ডিভাইড কৰিলে কিমান আহিব 20, 3 20 গুণ কিমান 60 -7 into 4। ওকে, এতিয়া সক ডিভিজনৰ কাম শেষ হৈ গল। এতিয়া M মাল্টিপ্লিকেশন মানে পূৰণ। সো 20 - 7 into 4 7 4 গুণ কিমান 28। ওকে, সো 20 - 28 20 - 28 কিমান আহিব -8। ওকে, সো অপশন বি টো কারেক্ট হ'ব। সক নেক্সট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয়। এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে বেছিকৈ প্ৰেক্টিস কৰিব লাগিব। সক 40 - 30 - 6 / 2 into 5 - 1 - 4 into 2 মান নিৰ্ণয় কৰিব লাগে বা সৰল কৰিব লাগে। ওকে, সো ইয়াতে প্ৰথমে ব্ৰেকেটৰ কামটো কৰিম। সো 40 লিখিলো মাইনাস থাৰ্ড ব্ৰেকেট, ইয়াতে কিমান দি আছে 30 মাইনাস তাৰ পিছত কিমান দি আছে সেকেন্ড ব্ৰেকেট ডিভাইড 2 into 5 - 1 - 4 ব্ৰেকেটৰ কাম আগত কৰিম। 1 - 4 1 - 4 মানে কিমান আহিব -3 আহিব। ওকে, into 2 এইখিনি হৈ গল। সেকেন্ড ব্ৰেকেট ক্লোজ কৰি দিলো, থাৰ্ড ব্ৰেকেট ক্লোজ কৰি দিলো। ওকে, তাৰপিছত সক ইকুৱেল টু 40 মাইনাস ইয়াতে 30 লিখিমেই মাইনাস ব্ৰেকেটৰ কাম বাকি আছে। সো 6 ডিভাইড 2 into 5 মাইনাস প্লাস। সো মাইনাস আৰু মাইনাস প্লাস হ'ব, 3 লগত 2 পূৰণ কৰিলে কি আহিব 6। ওকে, সো +6 ডাইৰেক্ট আমি ইয়াতে লিখি দিলো। ওকে, সো 40 মাইনাস ইয়াতে 30 লিখিলো। তাৰপিছত সক ডিভিজনৰ কাম। সো ডিভিজনৰ কামটো 6 ডিভাইড 2 6 ক 2 দি ডিভাইড কৰিলে কিমান আহিব 3 into 5 + 6। ওকে, তাৰপিছত সক 40 মাইনাস ইয়াতে 30 লিখিলো মাইনাস তাৰপিছত 3 into 5 15 + 6 21। সো ডাইৰেক্ট আমি লিখিলো সেকেন্ড ব্ৰেকেট উঠাই দিলো 3 into 5 15 + 6 21। ওকে, সো 40 মাইনাস 30 মাইনাস 21 9। ওকে, সো 40 ৰ পৰা 9 মাইনাস কৰিলে কিমান আহিব 31। সো অপশন বি টো অপশন এ টো কারেক্ট হ'ব 31। সক কোয়েশ্চন নাম্বার 3 1/4 টু দি পাওয়ার 12 ডিভাইড 1/4 টু দি পাওয়ার 4 মান নির্ণয় কৰিব লাগে বা সৰল কৰিব লাগে। ওকে, সক 1/4 12 ডিভাইড 1/4 টু দি পাওয়ার 4 এটো সূচক আৰু ঘাতৰ হয়। এতিয়া সক ইয়াতে ভূমি 1/4 ঘাত 12, ইয়াতে ভূমি 1/4 ঘাত 12 ঘাত 4। তে সক ভূমি যদি সেম থাকে ঘাতবিলাক কি কৰিব লাগে হৰণৰ ক্ষেত্ৰত বিয়োগ কৰিব লাগে, পূৰণৰ ক্ষেত্ৰত যোগ কৰিব লাগে। এটো আমি জানো সূচক আৰু ঘাতৰ যেটো বিধি আছে বিধি মতে। সো ইয়াতে 1/4 সেম আছে, তেনেহলে ঘাতবিলাক কি কৰিব লাগিব মাইনাস কৰিব লাগিব, কাৰণ ইয়াতে কি দি আছে ডিভাইড হৰণ দি আছে। গতিকে 1/4 আমি একবাৰ লিখিম। সো 12 - 4 যেহেতু হৰণ সেই কাৰণে মাইনাস কৰিম, পূৰণ থাকিলে প্লাস কৰিলে হেতেন। ওকে, সো 1/4 12 পৰা 4 মাইনাস কৰিলে কিমান আহিব 8 1/4 টু দি পাওয়ার 8 অর্থাৎ
1 to the power 8 লিখিব পাৰো আৰু 4 to the power 8 লিখিব পাৰো ওকে কাৰণ হোল টু দি পাৱাৰ 8 দিয়া আছে এই 8 টো 1 ৰ হয় 4 ৰ হয় গতে 1 to the power 8 ডিভাইড বাই 4 to the power 8 1 to the power 8 মানে 1 8 বাৰ পূৰণ কৰিব লাগিব 1 8 বাৰ পূৰণ কৰিলে কিমান পাম 1 এই পাম ওকে আৰু 4 to the power 8 এটো এনেকৈ ৰাখো কাৰণ অপচনত সক 1 by 4 to the power 8 এনেকৈ দিয়া আছে গতিকে অপচন সি টো কারেক্ট হ'ব সক পৰৱৰ্তী কোৱেশ্চন এটো বহুত ইম্পৰ্টেন্ট হয় 18 minus 6 minus 4 minus 8 plus 3 মান নিৰ্ণয় কৰক সক এটো হৈ যোৱা এডিআৰই পৰীক্ষাত কোৱেশ্চনটো আহিছিল গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত সলভ কৰিব লাগিব কি এনেকুৱা টাইপৰ কোৱেশ্চন আহিব সক ইয়াতে কিমান দিয়া আছে 18 সো 18 লিখিলো মাইনাস এতে দিয়া আছে 6 মাইনাস তাৰপিছত দিয়া আছে সেকেন্ড ব্র্যাকেট মাইনাস 8 plus 3 কিমান আহিব 5 আহিব ওকে ব্র্যাকেটৰ কাম প্ৰথমে কৰিব লাগিব ও সৰি 8 plus 3 কিমান আহিব 11 আহিব ওকে 8 plus 3 কিমান আহিব 11 সো 18 minus 6 minus 4 minus 11 4 minus 11 কিমান আহিব minus 7 আহিব 11 পৰা 4 বাদ দিলে minus 7 ওকে এখানে আমি বুজি পালো 6 minus ইয়াতে 4 minus 11 so minus 7 so 18 minus ইয়াতে 6 minus minus plus 7 okay so 6 plus 7 so equal to 18 minus 6 plus 7 কিমান আহিব 13 so 18 পৰা 13 minus কৰিলে কিমান আহিব 5 অপশন নম্বৰ সি টো কারেক্ট সক ইমান ইজি কোৱেশ্চন এটা পৰীক্ষাত আহিছিল সক জাস্ট আপোনালোকে বেসিক টো ক্লিয়াৰ কৰিব লাগিব আৰু এইবিলাক আপোনালোকে প্ৰ্যাকটিস কৰিব লাগিব প্ৰ্যাকটিস নকৰিলে কিন্তু পৰীক্ষাত এবাৰ পাহৰি যাব ওকে সক নেক্সট আৰু এটা কোৱেশ্চন লৈ আইছো এটো এডিআরই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় এটো কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ 2022 সক এডিআরই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2022 এটো কোৱেশ্চন আহিছিল সক কেনেকৈ সমাধান কৰিব লাগিব এটো এতে কিমান দিছে মাইনাস 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 হক সকলোতে মাইনাস দিয়া আছে অলপ পাজলিং হ'ব পাৰে কিন্তু পাজলিংৰ একো নহয় সক ইয়াকে মাইনাস দিয়া আছে মাইনাস লিখিলো তাৰ পিছত ইয়াতে মাইনাস দিয়া আছে সো ইয়াতে মাইনাস দিলু মাইনাস মাইনাস কি হয় প্লাস হয় এই মাইনাস পূৰণ কৰিলে কিমান আহিব সক মাইনাস এই মাইনাস পূৰণ কৰিলে প্লাস প্লাস মাইনাসে কি হ'ব আকৌ মাইনাস হ'ব গতিকে ইয়াতে একৰ লগত এক পূৰণ কৰিলে কিমান 1 একৰ লগত এক পূৰণ কৰিলে কিমান আহিব 1 আহিব ওকে ওকে সো ইয়াতে মাইনাস দিলু 1 আৰু 1 পূৰণ কৰিলে +1 ইয়াতে মাইনাস সো মাইনাস মাইনাসে প্লাস সো ইয়াতে কিমান আহিব 1 আহিব এইখিনি কাম হৈ গল তাৰ পিছত ইফালে সক ইয়াতে মাইনাস দিয়া হৈছে সেকেন্ড ব্র্যাকেট মাইনাস ইয়াতে ঠিক আগৰ নিচিনা হ'ব ইয়াতে 1 আৰু 1 আছে সো -1 পূৰণ কৰিলে কিমান আহিব +1 আহিব ওকে -1 পূৰণ কৰিলে কিমান আহিব +1 আহিব ওকে এতিয়া সক ইয়াতে মাইনাস দিলু সন্মুখত মাইনাস আছে মাইনাস দিলু সক ইয়াতে 1 পূৰণ কৰিলে 1 আহে প্লাস কিন্তু ইয়াতে আগতে এটা মাইনাস আছে সো এইটো মাইনাস এইটো হয় এইটো মাইনাস এইটো হয় এই মাইনাসটো ইয়াতে বহাই দিব লাগিব ওকে এই মাইনাস পূৰণ কৰিলে প্লাস কিন্তু তাৰ আগতে এটা কি আছে মাইনাস আছে ওকে এতিয়া সক মাইনাস থাৰ্ড ব্র্যাকেট মাইনাস আৰু মাইনাস কি হ'ব +1 থাকিলেতে মাইনাস আৰু মাইনাস পূৰণ কৰিলে কিমান আহিব প্লাস সো প্লাস থাকিলেতে +1 থাকিল ওকে এইখিনিটো বুজি পাইছে জাস্ট ইয়াতে সক মাইনাস মাইনাস প্লাস ইয়াতে মাইনাস আগৰ পৰাই আছে ইয়াতে মাইনাস +1 আৰু ইয়াতে মাইনাস আগৰ পৰাই আছে সো -1 ইয়াতে -1 আহিব ইয়াতে কিমান আহিব -1 আহিব ওকে সো -1 কিমান হ'ব -2 সো অপশন নম্বৰ এটো কারেক্ট হ'ব সো এই ইয়াৰ মানটো হ'ব -2 অপশন এটো কারেক্ট সক জাস্ট একেবাৰে ইজি হয় মাইনাস চিন বিলাক ইমান চাই ভয় খাব নালাগে জাস্ট ফর্মুলা মতে কৰি গলে হল তাৰপিছত আৰু এটা মডেল কোৱেশ্চন 6 7 + 1/10 + 1/100 + 1/1000 + 1/10000 ৰ মান নিৰ্ণয় কৰিব লাগে সো 7 প্লাস ইয়াতে 1/10 ক আমি 0.1 লিখিব পাৰো
এক ঘৰ আগত দশমিক আছে দশমিক দিলে 1/10 আমি 0.1 প্লাস 1/100 মানে 0.01 লিখিব পাৰো দুটা 0 আছে দুই ঘৰ আগত দশমিক হ'ব প্লাস 1/1000 অক 0.001 আমি লিখিব পাৰো তিনিটা 0 আছে এই কাৰণে তিনি ঘৰ আগত দশমিক হ'ব প্লাস 1/10000 0.00 কেইটা 1 2 3 4টা 0 আছে 1 2 3 4 টোটাল 4টা ডিজিট আগত দশমিক হ'ব একক আমি কনসিডার কৰিব লাগিব 1 2 3 4 ওকে এখিনি হল দশমিকত আমি প্ৰকাশ কৰি ললো এতে কি কৰিব লাগিব যোগ কৰিব লাগিব সক 7 ত দশমিক নাই কিন্তু বাকি বিলাকত দশমিক আছে সো দশমিকৰ যোগটো কেনেকৈ কৰিব লাগিব সক 7 দশমিক 0 আমি এনেকৈ বঢ়াই দিব পাৰো ওকে এনেকৈ আমি বঢ়াই দিলু এতিয়া সক 0.1 সো পয়েন্টৰ তলত পয়েন্ট দিব লাগিব 0.1 তাৰ পিছত আমি 0 এনেকৈ লিখিব পাৰো জাস্ট এটো হজৰ কাৰণে দিয়া হৈছে 0.01 সো 0.01 দশমিকৰ তলত দশমিক বহাব লাগিব তাৰ পিছত দিয়া আছে 0.001 আৰু এটা 0 বহাই দিলে ইফালে আৰু লাষ্টত দিয়া আছে 0.001 ওকে এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব সো ইয়াতে 1 আহিব ইয়াতে 1 আহিব ইয়াতে 1 আহিব ইয়াতে 1 আহিব দশমিক 7 7.1111 গতি অপশন নম্বৰ ডি টো কারেক্ট হ'ব জাস্ট দশমিকৰ স্থানটো আপোনালোকে মিলাই লব আৰু বাকি আগৰ নিচিনাকৈ অৰ্থাৎ যেনেকৈ যোগ কৰা হয় এনেকৈ যোগ কৰি গলে হল তাৰ পিছত সক আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো মডেল কোৱেশ্চন হয় এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাতৰ সম্ভাৱনা বেছি থাকে সক 0.125 into 0.01 সো ইয়াতে হৰণ এইখিনি কাম আগত কৰিম এইখিনি কাম সক এটো বিষয় কৰিব লাগিব কিন্তু ইয়াতে এটা কথা মন কৰিব লাগিব ইয়াতে দশমিক আছে দশমিকটো প্ৰথমতে উঠাই দিম আমি সো 125 ডিভাইড বাই 3 ঘৰ আগত দশমিক আছে সেইকাৰণে তিনিটা 0 হ'ব তিনিটা 0 হ'ব মানে 1000 ওকে ইনটু 0.1 1 ডিভাইড বাই 2 ঘৰ আগত দশমিক আছে সেইকাৰণে কি দিব লাগিব 100 ওকে এইখিনি বুজি পালো হৈ গল হৰণ তাৰ পিছত সক 0.5 ক আমি 5/10 লিখিব পাৰো into 0.05 5 by 1 2 3 1 2 3 ঘৰ আগত দশমিক সেই কাৰণে কি আহিব তিনিটা 0 আহিব হৈ গল এতিয়া সক 125 ডিভাইড বাই এইখিনি 125 ৰ লগত 1 পূৰণ কৰিলে 125 এ হয় তলত 1000 ৰ লগত 100 পূৰণ কৰিলে সক 1 2 3 ইয়াতে দুটা 0 আছে জাস্ট বহাই দিও কেনেকৈ হৈ গল হৰণ ইয়াতে 5 into 5 25 তলত 1 0 কেইটা আছে 1 2 3 4 টা 2 3 4 ওকে এইখিনি হল এতিয়া সক 125 ডিভাইড বাই 1 2 3 4 5 5টা 0 এতিয়া ইয়াতে হৰণ আছে হৰণটো আমি কি দিম পূৰণ দিলে লবটো হৰ হ'ব হৰটো লব হ'ব তল সংখ্যাটো ওপৰত যাব ওপৰ সংখ্যাটো তলত আহিব এটো আমি জানো সো ওপৰত যাব 1 0 0 0 1 2 3 4 টা আৰু এটা হ'ব 0 আৰু তলত কিমান আহিব 25 ওকে বুজি পাই আছো এতিয়া সক কটাকটি কৰিব লাগিব এটা 0 ক্যান্সেল এটা 0 ক্যান্সেল 0 0 ক্যান্সেল 0 0 ক্যান্সেল ওকে সো ইয়াতে বাকি থাকে 25 সো 25 আৰু 125 কিমান আহিব ইয়াতে সক 25 4 গুণ 100 25 5 গুণ 125 5 বাৰ যাব সো এটা কাটা গল সো বাকি থাকিল 5/10 সো 5 দুগুণ 10 সো 1/2 आंसरটো আহিল আমাৰ 1/2 কিন্তু সক 1/2 ইয়াতে দিয়া নাই দশমিকত দিয়া হৈছে সো 1/2 দশমিকত ললে কি হ'ব 0.5 ওকে একৰ আধা 0.5 গতিকে সক অপশন নম্বৰ বি টো কারেক্ট জাস্ট এনেকৈ আপোনালোকে প্ৰ্যাকটিস কৰিব লাগিব সক এনেকুৱা ধৰণৰ আৰু যদি সৰলীকৰণ বা গণিতৰ কোনটো টপিকৰ পৰা কনসেপ্ট লাগে ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব গণিতৰ গটিখিনি কভাৰ আমি গটিখিনি সিলেবাস আমি কভাৰ কৰিবলৈ যত্ন কৰিম আসাম পুলিশ আৰু গ্ৰেড 4 এক্সামৰ কাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু ইংলিশ জেনাৰেল ইংলিশ আৰু জিকেৰ কাৰণে যদি ভিডিও লাগে তেনহলে আপোনালোকে কমেন্ট কৰি জনাব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ।